জীৱনটো এটা এনেকুৱা পৰিস্থিতিত আহি পালেহি য'ৰ পৰা আগলৈও যাব নোৱাৰোঁ, পাছলৈও ঘূৰি যাব নোৱাৰোঁ। নিজৰ সপোনৰ বাবে পৰিয়ালৰ সৈতে কাজিয়া কৰিতো মই বহুত দূৰ আগুৱাই আহিলোঁ, কিন্তু এতিয়া প্ৰতি মুহূৰ্তত মনত এটাই ভয়ে আগুৰি থাকে, নাজানো আগলৈ কি হয়। এইবোৰ ভাবিয়েই মাজে মাজে কেতিয়াবা উশাহটো বন্ধ হৈ যায়। বুকুৰ ভিতৰৰ কথাবোৰ কাৰো আগত শ্বেয়াৰো কৰিব নোৱাৰোঁ। চাৰিওফালে কেৱল আজিকালি নিগেটিভিটিয়ে আৱৰি আছে। কেৱল এটা সপোন দেখিছিলোঁ, যিমান পাৰোঁ কষ্ট কৰিছোঁ, কেতিয়াও কাৰো বেয়া হোৱা কাম কৰা, কেৱল ইচ্ছা মাথো সফল হোৱাৰ। নাজানো কিমান পৰীক্ষা বাকী আছে, নাজানো কিমান আন্ধাৰ পাৰ হ'বলগীয়া, এতিয়াও বহু সমস্যাৰ সৈতে আগবাঢ়িবলগীয়া হয়। জীৱনৰ আচল ষ্ট্ৰাগলটো এতিয়াও বহুত বাকী আছে। একদিন নিশ্চয় তোমাৰো আহিব যিদিন আৰু তোমাৰ কামেই তোমাক চিনাকি দিব। লক্ষ্য তোমাৰেই, সপোন তোমাৰেই, বিশ্বাস ৰাখা আৰু আগুৱাই যোৱা, ৰৈ নিদিবা, ৰৈ দিলে তুমি পৰি যাবা। এদিন সময় তোমাৰো আহিব য'ত কেৱল তোমাৰেই কাম আহিব, কেৱল তুমি নিজৰ ওপৰত বিশ্বাস ৰাখি কষ্ট কৰি যোৱা, নিজৰ সপোনক লক্ষ্য হিচাপে থিতাপি লৈ কেৱল কাম কৰি যোৱা। এদিন সময় নিশ্চয় তোমাৰো আহিব যিদিনা তোমাৰ সকলো সপোন পূৰণ হ'ব। তোমাৰ মা দেউতাই তোমাক লৈ গৌৰৱ কৰিব, তোমাৰ মা দেউতাৰ মুখত তোমাৰ বাবে হাঁহি বিৰিঙিব। তুমি জাগিব লাগিব, তোমাৰ লক্ষ্য কিন্তু এতিয়াও তোমাৰ পৰা বহু দূৰত। তুমি কষ্ট কৰিব লাগিব, যদি তুমি কষ্টই নকৰা সফল কেনেকৈ হ'বা? এতিয়া মনে মনে আছোঁ, কিয়নো এতিয়া শিকি আছোঁ। যিদিনা খেলিম সেইদিনা খেলুৱৈও মোৰেই হ'ব, খেলো মোৰেই হ'ব।